আজি আপোনালোকক আমাৰ প্ৰেমৰ ধুনীয়া যাত্ৰাটোৰ বিষয়ে ক'ম। আমাৰ প্ৰেম আৰম্ভ হৈছিলে 2014 চনত শিখা আৰু প্ৰাঞ্জলহঁতৰ ঘৰত। সিহঁতৰ ঘৰ আছিলে ৰহা হাই ছেকেণ্ডেৰীৰ ওচৰত। মই তেতিয়া পঢ়ি আছিলোঁ ৰহা হাই ছেকেণ্ডেৰীতে ক্লাছ 10ত, আৰু সি পঢ়ি আছিলে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ। আমি একো বুজি নাপাইছিলোঁ, সৰু আছিলোঁ দুইটা, কিন্তু আমি এইটোৱেই জানিছিলোঁ যে আমাৰ কি ভাল লাগে, আমাৰ দুইটাৰ কথা মিলে, মন মিলে, আৰু ভাল লাগে কিবা এটা। আৰু তেনেকৈ এটা দীঘলীয়া সময়, ধুনীয়া সময় কটোৱাৰ পিছত সেই ৰিলেশ্যনটো আজি বিয়াৰ নাম পালে। আমি দুজনৰ পৰা 3জন হ'লোঁ, বহুত ধুনীয়া সময় কটালোঁ, আৰু চাওঁতে চাওঁতে আজি বিয়াৰো 2 বছৰ পাৰ হ'ল। কেনেকৈ গ'ল সময়খিনি গমেই নাপালোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি আগলৈও ভালকৈ থাকোঁ। পাৰ হৈ অহা সময়বোৰ আজি ভিডিঅ'টোৰ জৰিয়তে অকণমান মনত পেলালোঁ, আপোনালোকক ক'লোঁ।